উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেওবাৰে লখিমপুৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই জিলা পৰ্যায়ৰ বিজ্ঞান প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, ধাৰণা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ লখিমপুৰ জিলা সমন্বয়ক প্ৰদীপ গগৈয়ে আন্তঃ অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিদ্যালয়খনৰ অধ্যক্ষা দীপালী হাজৰিকাই। এই অনুষ্ঠানত লখিমপুৰ খণ্ড সমন্বয়ক দেৱজিৎ ভূঞা, তেলাহী খণ্ড অচ্যুত বৰা, বগীনদী খণ্ড অমৃত শৰ্মা, নাৰায়ণপুৰ খণ্ড লাচিত দত্ত, বিপুৰীয়া খণ্ড সত্যকুমাৰ ভূঞা আৰু ঢকুৱাখনা খণ্ডৰ মিলন বৰাৰ লগতে কেইবাজনো ব্যক্তি উপস্থিত থাকে। এই প্ৰতিযোগিতাত জিলাখনৰ প্ৰায় 90জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পৰা নিৰ্বাচিত প্ৰতিযোগীয়ে ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলাভিত্তিক অনুষ্ঠানটো উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে। ইয়াতে আমাৰ 9খন আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ জিলাত আছে আৰু প্ৰায় সকলোবিলাক কেন্দ্ৰৰ পৰা ইয়াতে প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। আমাৰ ইয়াতে 4টা পৰ্যায় অনুষ্ঠিত হৈছে। 4টা বিষয়ত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। বিজ্ঞান মডেল মেকিং কম্পিটিশ্যন, এক্সটেম্পৰ স্পীচ কম্পিটিশ্যন, আইডিয়া কম্পিটিশ্যন আৰু পোষ্টাৰ ড্ৰয়িং কম্পিটিশ্যন। ইয়াতে প্ৰতিখন ব্লকৰ পৰা প্ৰায় 10জন প্ৰতিযোগী অংশগ্ৰহণ কৰিছে আৰু তাৰ লগতে তেখেতসকলৰ অভিভাৱকৰ লগতে আৰু আমাৰ জিলা খণ্ড সমন্বয়কসকলো আহি ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু ইয়াতে যিসকল প্ৰতিযোগী নিৰ্বাচিত হ'ব তেওঁলোকে অহা 4 আৰু 5 তাৰিখে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত যি ৰাজ্যিক সময় অনুষ্ঠিত হ'ব তাত অংশগ্ৰহণ কৰিবলৈ সুবিধাটো পাব। মই ভাবিছোঁ যে লখিমপুৰ জিলাই প্ৰতি বছৰে ৰাজ্যিক সময়ত ভাল সুনাম কঢ়িয়াই আনে। এইবাৰো যাতে সুনাম কঢ়িয়াই আনে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোকে সহায় সহযোগিতা কামনা কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।